এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে আজি কেইবাটাও বৃহৎ ঘোষণা কৰিছে। প্ৰথমটো বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কৰা হৈছে ভেকচিনক লৈ। প্ৰধানমন্ত্ৰীয়ে আজি দেশবাসীক প্ৰতিশ্ৰুতি দিছে যে জুনৰ 21 তাৰিখৰ পৰা 18 বছৰৰ ওপৰৰ সকলো ব্যক্তিয়ে, সকলো নাগৰিকে বিনামূলীয়াকৈ ভেকচিন লাভ কৰিব। তাৰ লগতে দৰিদ্ৰ লোকক লৈ আন এটা বৃহৎ ঘোষণা আছে। কিন্তু প্ৰথমটো ঘোষণা জনাই আছো, 21 জুনৰ পৰা দেশৰ 18 বছৰ ঊৰ্ধ্বৰ সকলো ব্যক্তিয়ে বিনামূলীয়া ভেকচিন লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৃহৎ ঘোষণা আজি কৰিছে। দেশক আজি সম্বোধন কৰিছিলে প্ৰধানমন্ত্ৰীগৰাকী, আৰু তেতিয়াই প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি দিয়া হৈছে যে বিশ্ব যোগ দিৱসৰ দিনা অৰ্থাৎ সোমবাৰৰ পৰা 21 জুনৰ পৰা 18 বছৰৰ ওপৰৰ সকলো ব্যক্তিক বিনামূলীয়াকৈ ভেকচিন দিয়া হ'ব। এই সিদ্ধান্ত ভাৰত চৰকাৰৰ তৰফৰ পৰা লোৱা হৈছে। অৱশ্যে কোনোবাই যদি বিনামূলীয়া ভেকচিন নলয় তেওঁলোকে ব্যক্তিগত হাস্পতালত গৈ ভেকচিন ল'ব পাৰিব। অৱশ্যে এই হাস্পতালসমূহে 25% ভেকচিন ক্ৰয় কৰিব পাৰিব, আৰু তেওঁলোকে ভেকচিনৰ নিৰ্ধাৰিত মূল্যতকৈ, যি ব্যক্তিগত হস্পিটেলক নিৰ্ধাৰণ কৰি দিয়া হ'ব সেই মূল্যতকৈ 150 টকাহে অতিৰিক্ত মূল্য ল'ব পাৰিব। তাৰ ওপৰত ল'ব নোৱাৰিব। সৰ্বাধিক 150 টকা সাৰ্ভিস টেক্স বা সাৰ্ভিস চাৰ্জ তেওঁলোকে ল'ব পাৰিব। কিন্তু ডাঙৰ খবৰটো হৈছে যে জুনৰ 21 তাৰিখৰ পৰা 18 বছৰৰ ওপৰৰ সকলো ব্যক্তিয়ে ভেকচিন লাভ কৰিব। আৰু এই প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক সম্বোধন কৰাৰ সময়ত প্ৰদান কৰিছে। বিশ্ব যোগ দিৱসৰ দিনৰ পৰাই দেশৰ প্ৰতিটো প্ৰান্তত বিনামূলীয়াকৈ এই ভেকচিন প্ৰদান কৰা হ'ব। যিহেতু ভেকচিনৰ লৈ যথেষ্ট সমস্যাত পৰিছিলে, বিশেষকৈ যিসকল 18 বছৰৰ ওপৰৰ ব্যক্তি আছিলে তেওঁলোকে বিভিন্ন সময়ত ৰেজিষ্টাৰ কৰে কিন্তু ভেকচিনৰ স্লট নাপায়। এই সমস্যা সমাধান কৰিবলৈ এই মুহূৰ্তত চৰকাৰে সিদ্ধান্ত লৈছে যে 21 জুনৰ পৰা 18 বছৰৰ ওপৰৰ দেশৰ সকলো নাগৰিককে বিনামূলীয়াকৈ ভেকচিন দিয়া হ'ব। আমাৰ লগত মন্তব্য আছে, আমি প্ৰথমটো মন্তব্য দেখুৱাই লৈছো, তাৰ পাছত আমি দ্বিতীয়টো ব্ৰেকিং নিউজ আপোনালোকক দিম। 21 जून सोमवार से देश के हर राज्य में 18 वर्ष से ऊपर की उम्र के सभी नागरिकों के लिए भारत सरकार राज्यों को मुफ्त वैक्सीन मुहैया कराएगी। वैक्सीन निर्माताओं से कुल वैक्सीन उत्पादन का 75% हिस्सा भारत सरकार खुद ही खरीदकर राज्य सरकारों को मुफ्त देगी। यानी देश की किसी भी राज्य सरकार को वैक्सीन पर कुछ भी खर्च नहीं करना होगा। अब तक देश के करोड़ों लोगों को मुफ्त वैक्सीन मिली है। अब 18 वर्ष की आयु के लोग भी इसमें जुड़ जाएंगे। सभी देशवासियों के लिए भारत सरकार ही मुफ्त वैक्सीन उपलब्ध करवाएगी। गरीब हो, निम्न मध्यम वर्ग हो, मध्यम वर्ग हो या फिर उच्च वर्ग, भारत सरकार के अभियान में मुफ्त वैक्सीन ही लगाई जाएगी। हां, जो व्यक्ति मुफ्त में वैक्सीन नहीं लगवाना चाहते, प्राइवेट अस्पताल में वैक्सीन लगवाना चाहते हैं, उनका भी ध्यान रखा गया है। देश में बन रही वैक्सीन में से 25% प्राइवेट सेक्टर के अस्पताल सीधे ले पाए, ये व्यवस्था जारी रहेगी। प्राइवेट अस्पताल वैक्सीन की निर्धारित कीमत के उपरांत एक डोज पर अधिकतम 150 रुपये ही सर्विस चार्ज ले सकेंगे। इसकी निगरानी करने का काम राज्य सरकारों के पास ही रहेगा। या মন্তব্য শুনালো। কিন্তু দ্বিতীয়টো ব্ৰেকিং নিউজ দি আছো ভেকচিনক লৈ। প্ৰথমটো ব্ৰেকিং নিউজ আৰু দ্বিতীয়টো ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো যে নৱেম্বৰলৈকে, এই বছৰৰ নৱেম্বৰ মাহলৈকে এতিয়া 80 কোটি ভাৰতীয়ই প্ৰধানমন্ত্ৰী গৰীব অন্ন কল্যাণ যোজনাৰ অধীনত বিনামূলীয়া ৰেচন লাভ কৰিব। আজি প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা দ্বিতীয়টো বৃহৎ ঘোষণা কৰা হৈছে। দীপাৱলীলৈকে বিনামূলীয়াকৈ দৰিদ্ৰ লোকসকলে ৰেচন লাভ কৰিব। যি প্ৰধানমন্ত্ৰী গৰীব অন্ন কল্যাণ যোজনা আছে, এই যোজনাৰ সময়সীমা পুনৰবাৰ
কেন্দ্ৰ চৰকাৰে বৃদ্ধি কৰিছে কোভিডক লৈ যেহেতু বিভিন্ন প্ৰান্তত লকডাউন মিনি লকডাউন আদি চলি আছে তাৰ বাবে এতিয়া নৱেম্বৰ মাহলৈকে প্ৰধানমন্ত্ৰীৰ গৰীব অন্ন কল্যাণ যোজনা বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে 80 কোটি ভাৰতীয়ই বিনামূলীয়া ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব যি সকলে এই যোজনাৰ অধীনত বিগত বৰ্ষত বিনামূলীয়া ৰেচন পাই আছিলে সেই দৰিদ্ৰ লোকসকলে পুনৰবাৰ এই যোজনাৰ অধীনতেই নৱেম্বৰ মাহলৈকে অৰ্থাৎ দীপাৱলীলৈকে ৰেচন পাবলৈ সক্ষম হ'ব আমি দ্বিতীয়টো বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীৰ আজিৰ দেশবাসীৰ সম্বোধনত এই মুহূৰ্তত জনাই আছো আৰু মন্তব্য আপোনালোকক দেখুৱাই লৈছো आज सरकार ने फैसला लिया है कि प्रधानमंत्री गरीब कल्याण अन्न योजना को अब दीपावली तक आगे बढ़ाया जाएगा महामारी के इस समय में सरकार गरीब की हर जरूरत के साथ उसका साथी बनकर खड़ी है यानी नवंबर तक 80 करोड़ से अधिक देशवासियों को हर महीने तय मात्रा में मुफ्त अनाज उपलब्ध होगा इस प्रयास का मकसद यही है कि मेरे किसी भी गरीब भाई बहन को उसके परिवार को भूखा सोना ना पड़े আৰু এই মন্তব্য শুনোৱালো দ্বিতীয়টো ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা এতিয়া নৱেম্বৰ মাহলৈকে অব্যাহত থাকিব আমি সেই ব্ৰেকিং নিউজটো ফুল প্লেট ব্ৰেকিংৰ সহায়ত এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে নৱেম্বৰ মাহলৈকে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা গৰীব কল্যাণ অন্ন যোজনাৰ যি আঁচনি আছে সেই আঁচনি অব্যাহত থাকিব দীপাৱলীলৈকে তেওঁলোকে যি হাৰত তেওঁলোকে ৰেচন পাই আছিলে বিনামূলীয়া যি ৰেচন পাই আছিলে সেই ৰেচন তেওঁলোকে লাভ কৰি থাকিব আৰু চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ দৰিদ্ৰ জনতাৰ বাবে দৰিদ্ৰসকলৰ প্ৰয়োজনত চৰকাৰ সদায় আছে বুলি কৈছে আৰু দৰিদ্ৰ লোকসকলে যাতে ভোকত শুবলগীয়া নহয় তাৰ বাবে কেন্দ্ৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমি পুনৰবাৰ সেই মন্তব্য দেখুৱাইছো তাৰ পাছত ভ্যাকচিনৰ মন্তব্য আপোনালোকক দেখুৱাম आज सरकार ने फैसला लिया है कि प्रधानमंत्री गरीब कल्याण अन्न योजना को अब दीपावली तक आगे बढ़ाया जाएगा महामारी के इस समय में सरकार गरीब की हर जरूरत के साथ उसका साथी बनकर खड़ी है यानी नवंबर तक 80 करोड़ से अधिक देशवासियों को हर महीने तय मात्रा में मुफ्त अनाज उपलब्ध होगा इस प्रयास का मकसद यही है कि मेरे किसी भी गरीब भाई बहन को उसके परिवार को भूखा सोना ना पड़े आज सरकार ने फैसला लिया है कि प्रधानमंत्री गरीब कल्याण अन्न योजना को अब दीपावली तक आगे बढ़ाया जाएगा महामारी के इस समय में सरकार गरीब की हर जरूरत के साथ उसका साथी बनकर खड़ी है यानी नवंबर तक 80 करोड़ से अधिक देशवासियों को हर महीने तय मात्रा में मुफ्त अनाज उपलब्ध होगा इस प्रयास का मकसद यही है कि मेरे किसी भी गरीब भाई बहन को उसके परिवार को भूखा सोना ना पड़े আৰু ইয়াত বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ আমি আপোনালোকক জনাই আছো দা বিগ ব্ৰেকিং নিউজ যে নৱেম্বৰ মাহলৈকে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ যি আঁচনি সেয়া অব্যাহত থাকিব লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি দৰিদ্ৰ লোকৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়া দীপাৱলীলৈকে এই আঁচনিৰ অধীনত দৰিদ্ৰ লোকসকলে ৰেচন লাভ কৰিব বিনামূলীয়াকৈ ৰেচন লাভ কৰিব এই আঁচনিৰ অধীনত আচলতে যিসকলে চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া ৰেচন লাভ কৰি আছে এতিয়া তেওঁলোকে আগন্তুক দীপাৱলী আৰু অৰ্থাৎ নৱেম্বৰ মাহলৈকে আপোনালোকে ৰেচন লাভ কৰিব আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছে যে দৰিদ্ৰ লোকৰ লগত চৰকাৰ সদায় আছে আৰু দৰিদ্ৰ লোকসকল যাতে ভোকত তেওঁলোকে শুবলগীয়া নহয় থাকিবলগীয়া নহয় এই কথা চৰকাৰে চিন্তা কৰিছে সেইবাবে
আজি ৰাষ্ট্ৰক কৰা সম্বোধনত প্ৰধানমন্ত্ৰীয়ে কৈছে যে নৱেম্বৰ মাহলৈকে 80 কোটি ভাৰতীয় লোকে দৰিদ্ৰ লোকসকলে যিসকল আছে বা 80 কোটিতকৈ অধিক লোক আছে তেওঁলোকে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়া ৰেচন লাভ কৰিব। তাৰ লগতে ভেকচিনক লৈ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে 21 জুনৰ পৰা 18 বছৰৰ ওপৰৰ ব্যক্তিয়ে ভেকচিন পাব। কিন্তু প্ৰথমতে আমি গৰীব কল্যাণ অন্ন যোজনাক লৈ কি কৈছিলে সেই মন্তব্য দেখুৱাই লৈছো, তাৰ পাছত ভেকচিনৰ মন্তব্য দেখুৱাম। नवंबर तक आज सरकार ने फैसला लिया है कि प्रधानमंत्री गरीब कल्याण अन्न योजना को अब दीपावली तक आगे बढ़ाया जाएगा। महामारी के इस समय में सरकार गरीब की हर जरूरत के साथ उसका साथी बनकर खड़ी है। यानी नवंबर तक 80 करोड़ से अधिक देशवासियों को हर महीने तय मात्रा में मुफ्त अनाज उपलब्ध होगा। इस प्रयास का मकसद यही है कि मेरे किसी भी गरीब भाई बहन को, उसके परिवार को भूखा सोना न पड़े। आज सरकार ने फैसला लिया है कि प्रधानमंत्री गरीब कल्याण अन्न योजना को अब दीपावली तक आगे बढ़ाया जाएगा। महामारी के इस समय में सरकार गरीब की हर जरूरत के साथ उसका साथी बनकर खड़ी है। यानी नवंबर तक 80 करोड़ से अधिक देशवासियों को हर महीने तय मात्रा में मुफ्त अनाज उपलब्ध होगा। इस प्रयास का मकसद यही है कि मेरे किसी भी गरीब भाई बहन को, उसके परिवार को 21 जून सोमवार से देश के हर राज्य में 18 वर्ष से ऊपर की उम्र के सभी नागरिकों के लिए भारत सरकार राज्यों को मुफ्त वैक्सीन मुहैया कराएगी। वैक्सीन निर्माताओं से कुल वैक्सीन उत्पादन का 75% हिस्सा भारत सरकार खुद ही खरीदकर राज्य सरकारों को मुफ्त देगी। यानी देश की किसी भी राज्य सरकार को वैक्सीन पर कुछ भी खर्च नहीं करना होगा। अब तक देश के करोड़ों लोगों को मुफ्त वैक्सीन मिली है। अब 18 वर्ष की आयु के लोग भी इसमें जुड़ जाएंगे। सभी देशवासियों के लिए भारत सरकार ही मुफ्त वैक्सीन उपलब्ध करवाएगी। गरीब हो, निम्न मध्यम वर्ग हो या फिर उच्च वर्ग, भारत सरकार के अभियान में मुफ्त वैक्सीन ही लगाई जाएगी। हां, जो व्यक्ति मुफ्त में वैक्सीन नहीं लगवाना चाहते, प्राइवेट अस्पताल में वैक्सीन लगवाना चाहते हैं, उनका भी ध्यान रखा गया है। देश में बन रही वैक्सीन में से 25% प्राइवेट सेक्टर के अस्पताल सीधे ले पाए, ये व्यवस्था जारी रहेगी। प्राइवेट अस्पताल वैक्सीन की निर्धारित कीमत के उपरांत एक डोज पर अधिकतम 150 रुपये ही सर्विस चार्ज ले सकेंगे। इसकी निगरानी करने का काम राज्य सरकारों के पास ही रहेगा।